বস্ত্ৰনগৰী শুৱালকুছিত উপস্থিত কেবিনেট মন্ত্ৰী বিশ্বজিৎ দৈমাৰী। বিভাগীয় দায়িত্ব গ্ৰহণ কৰাৰ পিছতে আজি প্ৰথমবাৰৰ বাবে বস্ত্ৰনগৰী শুৱালকুছিত কেইবাটাও প্ৰকল্প পৰিদৰ্শন কৰিলে মন্ত্ৰী বিশ্বজিৎ দৈমাৰীয়ে। প্ৰথমে শুৱালকুছিৰ নৱনিৰ্মিত অত্যাধুনিক ষ্টেডিয়ামখন পৰিদৰ্শন কৰাৰ পিছতেই ঐতিহ্যমণ্ডিত বস্ত্ৰশিল্পৰ বুজ ল'লে মন্ত্ৰীগৰাকীয়ে। মত বিনিময় কৰিলে কৰ্মৰত শিপিনীসকলেও। ইয়াৰ পিছতে শুৱালকুছি বস্ত্ৰ উদ্যান, শুৱালকুছি ইনষ্টিটিউট অফ ফেশ্বন টেকনলজি পৰিদৰ্শন কৰে মন্ত্ৰী বিশ্বজিৎ দৈমাৰীয়ে। আজি শুৱালকুছি পৰিদৰ্শন কালত বহিৰাজ্যৰ পৰা অহা বস্ত্ৰৰ ক্ষেত্ৰত সৰব হোৱা দেখা গ'ল মন্ত্ৰীগৰাকী। বহিৰাজ্যৰ পৰা অহা বস্ত্ৰ পৰিহাৰ কৰি থলুৱা শিপিনীৰ দ্বাৰা প্ৰস্তুত কৰা বস্ত্ৰ ব্যৱহাৰ কৰিবলৈ ৰাইজক আহ্বান জনায় মন্ত্ৰী বিশ্বজিৎ দৈমাৰীয়ে। মন্ত্ৰীগৰাকীৰ লগত থাকে নৱনিৰ্বাচিত বিধায়ক প্ৰকাশ চন্দ্ৰ দাস। আজি ৰেচন বিভাগৰ মন্ত্ৰী তথা ক্ৰীড়া মন্ত্ৰী খেল বিভাগৰ মন্ত্ৰী বিশ্বজিৎ দৈমাৰী ডাঙৰীয়া আজি হাজো শুৱালকুছি সমষ্টিৰ শুৱালকুছিলৈ আহিছে। ইয়াৰ শুৱালকুছি ক্ৰীড়া প্ৰকল্প পৰিদৰ্শন কৰিলে আৰু ইয়াক এটা সুন্দৰভাৱে খেলুৱৈ সৃষ্টি কৰিব পৰাকৈ ভাল ধৰণে এই ক্ৰীড়া প্ৰকল্পটোৰ জৰিয়তে এটা ভাল একাডেমি ইয়াত সোনকালে খোলাৰ এটা চিন্তা আজি প্ৰকাশ কৰিছে। মই তাৰ লগতে শুৱালকুছিৰ বস্ত্ৰ উদ্যোগ, যিহেতু শুৱালকুছিৰ বস্ত্ৰ উদ্যোগটো এটা স্বাভিমান পৰিচয় অসমৰ আৰু লগতে ইয়াৰ মানুহৰ এটা জীৱন জীৱিকা এই বস্ত্ৰ উদ্যোগটো। এই উদ্যোগটোৰ ক্ষেত্ৰত তেখেতে তাঁত শিল্পৰ শিপিনীসকলৰ লগত কথা পাতিছে। শিপিনীসকলৰ মূল সমস্যা কি, ইনকাম কিমান হয় আৰু শিপিনীসকলে যাতে সুন্দৰভাৱে এটা জীৱন লাভ কৰিব পাৰে, ভাল ধৰণে ইনকাম পাব পাৰে, সেই কথাখিনিও তেখেতে বুজ লৈছে। আৰু বস্ত্ৰ শিল্পটোৰ লগত জড়িত যিটো আমাৰ কেঁচা সূতা আৰ্ট ফেড আৰু নেশ্যনেল হেণ্ডলুম ডেভেলপমেণ্ট কৰ্পৰেশ্যনৰ পৰা যিটো সূতা দি থাকে 20% আৰু 15%, সেই সূতাটো ক'ৰবাত যেন শিপিনীসকলে প্ৰকৃততে পাৱাত ক'ৰবাত বাধা হৈছে নেকি সেইটো বুজ লৈছে। আৰু তেখেতে কথা সম্পূৰ্ণভাৱে কৈছে যে শুৱালকুছিৰ বস্ত্ৰ উদ্যোগটো যিমানখিনি সহায় কৰিব লাগে মাননীয় মুখ্যমন্ত্ৰীৰ সহযোগত, মুখ্যমন্ত্ৰী মহোদয়ৰ আশীৰ্বাদত সকলোখিনি সমস্যা সমাধান কৰাৰ আশ্বাস দিছে। আৰু বিশেষভাৱে শিপিনীসকলে যাতে উপকৃত হয় তাৰ কথাটো প্ৰাধান্যতে লক্ষ্য ৰাখি আজিৰ এই গোটেই বস্ত্ৰশিল্পৰ কথা বুজ লৈছে। শুৱালকুছি বস্ত্ৰ উদ্যোগৰ ক্ষেত্ৰত ব্যৱহাৰ হোৱা কেঁচা সামগ্ৰীৰ নাটনি হৈ থকাৰ ক্ষেত্ৰতো চৰকাৰে পদক্ষেপ ল'ব বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে। এইটো আমি চাই আছো আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া নিজে নিৰীক্ষণ কৰিছে আৰু মুখ্যমন্ত্ৰীৰ উদ্যোগতে মুখ্যমন্ত্ৰীয়ে নিজে এইখিনি সুবিধাটো কৰি দিছিলে। গতিকে সেইটোৰ ওপৰত বেছিকৈ ফ্ৰী বিচাৰিলেও নহ'ব, কাৰণ আমি চৰকাৰে ৰান কৰি থাকিব লাগিব। চৰকাৰে যিখিনি পৰ্যায়ত ছাবচিডি দি আছে সেইটো ভৱিষ্যতলৈকে চলি থাকিলেহে লাভৱান হ'ব। আমি যদি বেছিকৈ ছাবচিডি দি ইয়াৰ পিছত আমাৰ নেক্সটত বাজেটত নজৰিব বুলি কৈ বন্ধ হৈ গ'লে এইখিনিও আমাৰ বন্ধ হৈ যাব। গতিকে উত্থাপন কৰিছে, সেইদিনাই মই কৈছো এইটো আমি বিবেচনা কৰিম, আলোচনা কৰিম আৰু যদি তেনেকুৱা কৰিব পৰা পৰ্যায় আছে নিশ্চিতভাৱে সেইটোও কৰিম। শুৱালকুছিৰ পৰা শিৱৰাম বৈশ্য ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।